মোৰ নাম আব্দুল হামিদ, মোৰ ঘৰ জুৰিয়া কাৱৈমাৰী। মই প্ৰাক্তন CRPF-ত চাকৰি কৰিছোঁ, 35 বছৰ চাকৰি কৰিছোঁ। মই শুনা পাইছোঁ, মোবাইলতো দেখা পাইছোঁ, এটা নিউজ ওলাইছে যে মই বুলি বনৰীয়া চৰাই মাৰিছোঁ। একচুৱেলি মই বেমাৰী মানুহ, চুগাৰ আছে মোৰ, আৰু ইফালে নাৰ্ভৰ বেমাৰ। মই ঘৰৰ পৰা ওলাই ৰাস্তালৈকে খোজকাঢ়িব নোৱাৰোঁ। এনেতে একদম সম্পূৰ্ণ মিছা কথা এইটো। মোৰ ওপৰত এটা ষড়যন্ত্ৰ কৰি পেলাই কিছুমান দুৰ্নীতি কৰা ল'ৰাবোৰে মোৰ বিষয়ে এনেকুৱা ভিডিঅ' বনাই মোবাইলত, ফেচবুকত দিছে, অথচ নিউজ বনাইছে। এইটো মেইন কাৰণ হৈছে মোৰ ঘৰতে এটা CSP দিছিল। সেই ল'ৰাটোৰ নাম হৈছে মিলহাজুৰ আলম, তাৰ দেউতাৰ নাম হৈছে ৰফিকুল ইছলাম। সি ইয়াতে 1 বছৰ নিচিনা CSP চলাইছে। চলোৱাৰ পিছত তাৰ ধান্দা হৈছে মানুহ, তাৰ লগৰীয়া কেইটামান আনি পেলাই ইয়াতে বহি ড্ৰাগছ খায়। মই এই বিষয়ে শুনি পেলাই তাক ইয়াৰ পৰা ওলাই দিছোঁ। এই ওলাই দিয়াৰ কাৰণে তাক মোৰ লগত এটা জিপ ভাঙিলে, ভাঙি পেলাই সি এনেকুৱা কামটো কৰিছে। কিন্তু একচুৱেলিটো মই না বনৰীয়া চৰাই দেখা পাইছোঁ, না কোনো জাল দেখা পাইছোঁ, না মই জিন্দগীত কোনো বনৰীয়া জন্তু মাৰি পাইছোঁ। এনেই মোৰ নামত এনেকুৱা এটা বদনাম দিছে। গতিকে মই ৰাইজক জনাইছোঁ এইটো সম্পূৰ্ণ মিছা কথা। এই বিষয়ে অথচ মই বনৰীয়া জন্তু কোনোবাই মাৰিব যদি মোৰ সন্মুখতো হয়, মই এইটো কৰিব নিদিওঁ। অভিযোগ উত্থাপিত হৈছে, আৰু আমি যিটো দেখা পাইছোঁ ভিজুৱেলতো আছে, কিন্তু জাল পতাটো হয় আৰু চৰাই ধৰি নিয়াটো হয়, জালত চৰাই লাগি থকাটো আমি ভিজুৱেলত দেখা পাইছোঁ। সেইটো সিহঁতে নিজেই কৰিছিল। কিন্তু যিদিনাখন এইটো ঘটনা হৈছে তেতিয়া টোটেল মই বিচনাত শুই আছোঁ। পিছত মই ৰাতি নিউজত দেখা পাইছোঁ। ইয়াৰ বিষয়ে আগতে মই একো গম নাপাওঁ। মোৰ 2টা ল'ৰা আছে। এটা চক্ৰ যে এইটো কৰি আছে বা বনৰীয়া চৰাই নিজন যজ্ঞ চলাই আছে, আপুনি হেৰি কৰা নাছিলে নেকি, গম পোৱা নাছিলে? ইহঁতে ড্ৰাগছ খায়। যি 3টা ল'ৰাই এইটো কাম কৰিছে, 3টাই মিলি পেলাই ৰেলগেটত বহি ড্ৰাগছ খায়। মই সিহঁতক 2-3বাৰ মানাও কৰিছোঁ যে তহঁতে ইয়াতে ড্ৰাগছ নাখাবি, গাঁৱৰ ল'ৰা ছোৱালী নষ্ট হ'ব। সিহঁতে এইবোৰ কথা শুনি পেলাই সিহঁতে আৰু দুশ্মনী মোৰ লগত লৈছে। মানে সিহঁতে ষড়যন্ত্ৰমূলকভাৱে আপোনাৰ নামটো উল্লেখ কৰিছে? হয়, সিহঁতৰ 3টা। এটা হ'লে মিলহাজুল ইছলাম, আৰু এটা হ'লেও মুকছুদুল ইছলাম, আৰু এটা জিয়াউল। চৰাই নিধন কৰা কাৰ্যক আপুনি কোনো পদে জড়িত নহয়? নাই, মই চৰাই নিজে দেখাই পোৱা নাই। গাঁৱত আৰু কেইজন লোক ইয়াত উপস্থিত আছে, আপুনি তেখেতক চিনি পায় নাই? চিনি পাওঁ। কেনেকুৱা মানুহ? মোৰ ভাল মানুহ, দাদা হয়। তেওঁ আগতে চাকৰি কৰিছিল, এতিয়া ৰিটায়াৰ হৈছে। এতিয়া ঘৰত আছে। তেওঁ বেমাৰ, নাৰ্ভৰ বেমাৰ হৈ আছে, ডায়েবেটিছো আছে। তেখেতৰ ভিতৰত অভিযোগ উত্থাপিত হৈছে চৰাই নিধন কৰা সন্দৰ্ভত। এই বিষয়ে আপোনালোকে কোনে চৰাই নিধন কৰে ইয়াত? মিনহাজুল আলম আৰু মুকছুদুল হুছেইন আৰু জিয়াউৰ ৰহমান, এই 3টা ড্ৰাগছ খাই পেলাই ইয়াত উৎপাত কৰে আৰু সিহঁতে তাক এনেকৈ ফচাইছে। চৰাইটো নিধন কোনে কৰিছে? আমি ভিজুৱেলত দেখা পাইছোঁ চৰাই মানে ফাঁচি আছে, ডিজেলত ওলমি আছে, আৰু মানুহ এজনে চৰাইটো লৈ গৈ আছে। এইটো যিজনে খুলিছে লৈ গৈছে সেইটো মুকছুদুল ইছলাম। মানে যিজনে লৈ গৈছে আমাৰ CRPজনৰ লগত কোনো সম্পৰ্ক নাই? নাই, কোনো সম্পৰ্ক নাই। এইটো বেলেগ মানুহ? বেলেগ মানুহ। আপুনি কি ক'ব? আপুনি যিহেতু গাঁৱৰ মানুহ, কেনেকুৱা মানুহজন? সি কিবা চৰাই নিধন কামত জড়িত আছেনে? নাই, জড়িত নাই। কি ক'ব? কোনে কৰে এইবিলাক কৰিছে মিনহাজুল আলম আৰু জিয়াউল হক, মুকছুদুল হক। চৰাই নিধন কোনে কৰে? চৰাই কোনে মাৰে? চৰাই এই জিয়াউল হকে কিবা এটা চক্ৰান্ত কৰি পেলাই মাৰিছে। জালটো কোনে পাতিছিলে? জালটো দেখা নাই। কাৰ মাটিত আছিলে এইটো? বগৰাগুৰি গাঁৱৰ ইছমাইল হুছেইনৰ মাটি। চাচা, আপোনাৰ ঘৰ ক'ত? আপোনাৰ ঘৰ ক'ত? কি ক'ব যিটো অভিযোগ হৈছে? আপুনি কি জানে কওক? মইতো জানো না। একো নাজানে? নাই। কি ক'ব আপুনি? গাঁৱৰ মানুহ নে? গাঁৱৰ মানুহ। কওকচোন কি ক'ব? এই তাতে একো দেখা পোৱা নাই, কি ক'ম আৰু। চৰাই মৰাই তাততো দেখা নাই। ভিজুৱেলত পাইছোঁ
চৰাই ফাঁচি আছে চৰাই ধৰি লৈ গৈ আছে আপুনি নিউজত পাইছেনে নাই নিউজতো পাইছোঁ কিন্তু আমিতো ইয়াত দেখা আছে বুলি ইয়াতো দেখা নাই কোনে কৰে এইবিলাক চৰাই নিধন চৰাই ইয়াত নিধন সেইটো কিবা বেলেগ কিবা কৰিছে চাগে এই CRPFৰ নামটো সিহঁতে যে ক'লে এইবিলাক আপুনি কি ক'ব এইবাৰ একদম মিছা কথা এইবিলাক সিহঁতে নকৰে CRPF নকৰে নকৰে সি বেমাৰী মানুহে ঘৰত শুই থাকে ন অঁ হয় এয়া আছিলে কাৱৈমাৰীৰ যিজন